কাৰণ আকৌ পুনৰ সৃষ্টি হৈছে, কি ক'ব? চাওক, এই কথাটোতো আপোনালোক সকলোৱে জানে যে মীন বিভাগৰ যিটো কেলেংকাৰী গোটেই অসমত চাৰিওফালে, এই কেলেংকাৰীয়ে চাৰিওফালে খবৰ পোৱা গৈছে আৰু তাত দেখা গৈছে যে কোটি কোটি টকাৰ কেলেংকাৰীৰ লগতে চাকৰিৰ নামত কি ধৰণে ৰমাকান্ত দেউৰী ডাঙৰীয়াই তেখেতৰ নিজৰ জীয়ৰী দুজনীক চাকৰি দিছে অবৈধভাৱে। তাৰ পিছতো মাত্ৰ 9জনক আটক কৰা হৈছে। এতিয়ালৈকে ৰমাকান্ত দেউৰী ডাঙৰীয়াক তদন্তৰ আওতালৈ অনা নাই। এই কথাটো আগতেই হ'ব লাগিছিলে, আগতেই তেখেতক তদন্তৰ আওতালৈ আনিব লাগিছিলে বা এই বৃহৎ চৰ্চা হ'ব লাগিছিলে, তেতিয়া কাৰণ তেতিয়াও বিজেপিৰ চৰকাৰ আছিলে। কিন্তু দেখা গৈছে এতিয়া যেতিয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব গৈ আছে, তাতে যেতিয়া জনজাতি এজন মানুহক মন্ত্ৰী, কাৰণ 3বাৰ তেখেত জিকিছে, জনজাতিৰ মানুহৰ প্ৰবল দাবী যে এইবাৰ জনজাতীয় এজন মানুহক মন্ত্ৰী দিব লাগে। মই ভাবো বিজেপি দলে হ'ব পাৰে জনজাতি মানুহক ভাল নাপায়, যাৰ কাৰণে তেখেতে যাতে মন্ত্ৰী পদটো নাপায়, তাৰ কাৰণে এই কেলেংকাৰীবোৰ এতিয়া ৰাইজৰ মাজলৈ আনিবলৈ চেষ্টা কৰি আছে বিজেপি দলে। বিজেপি দলৰ বিধায়ক হোৱাৰ বাবে তেওঁ সাৰি যাব নিদিব। চাওক, এই কথাটো আমি আগন্তুক দিনতহে গম পাম। মই ভাবো যে এইবোৰ কথা উলিয়াই পেলাই যাতে ৰমাকান্ত দেউৰী ডাঙৰীয়া মন্ত্ৰী হ'ব নোৱাৰে, তাৰ কাৰণে বিজেপিৰ ফালৰ পৰাই এই প্ৰেচাৰটো তেখেতৰ ওপৰত দিয়া হৈ আছে। তেখেতলৈ বা তেখেতৰ পৰিয়াললৈ যাতে তেখেতৰ অখিল গগৈ ডাঙৰীয়াৰ মাতৃৰ আত্মাই যাতে শান্তি পায়, তাৰ কাৰণে মই ভগৱানৰ ওচৰত কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।